চ' নুব্ৰালৈ গৈ থকাৰ পথত আমি এটা বুদ্ধিষ্ট মনেষ্ট্ৰি পালোঁ আৰু এইটোৰ নাম হৈছে ডিস্কিট মনেষ্ট্ৰি। ডিস্কিট মানে জেগাখিনিৰ নাম ডিস্কিট আৰু মনেষ্ট্ৰি মানে যিখন বুদ্ধিষ্টৰ যিখিনি মন্দিৰ বা তেনেকুৱা তাক মনেষ্ট্ৰি বুলি কয়। সেইটো ওপৰত দিছে একদম প্ৰকাণ্ড বুদ্ধ মূৰ্তি আৰু ইয়াৰ চৌপাশটো এনেকুৱা আৰু এইটো বহুত ওপৰত আছে আৰু ইয়াৰ পৰা মই তলটো দেখুৱাই দিছোঁ। এই চাওক কিমান তলত, গতিকে একদম মূৰ্তিটোৰ ওচৰলৈ গৈ পেলাই দেখুৱাই আছোঁ আপোনালোকক। তো এইটো ওপৰত দেখিছে, এইটো প্ৰকাণ্ড বুদ্ধ মূৰ্তিটো। খুব ধুনীয়া লাগিছে পৰিৱেশটো, একদম মানে কি বুলি ক'ম, ইয়াৰ পৰিৱেশটো চবৰ ভাল লাগে। তথাপিও খুব সুন্দৰ লাগিছে আৰু মানে ইমান ডাঙৰ মূৰ্তি আছিলে, ইমান বিশালকায় মূৰ্তি আৰু তলত সেইবোৰ ধুনীয়া গ্ৰীনেৰী একদম। আৰু ইয়াত সকলো এইবোৰ ঘূৰাই ঘূৰাই আহিছে, চাওক গোটেই মন্দিৰটো চৌপাশে আছে এইবোৰ। ইয়াত দেখিছে ওপৰত গৈ আছে, এই চাওক ইয়াৰ পৰা মূৰ্তিটো চাওকচোন ধুনীয়াকৈ ওচৰৰ পৰা আকৌ দেখুৱাবলৈ তেতিয়া হ'ব। এইটো মন্দিৰটো কিমান ডাঙৰ মূৰ্তি ইয়াৰ পৰা অনুমান কৰিব পাৰে। গতিকে ওচৰলৈ গৈ আছে চাওক কিমান ডাঙৰ মূৰ্তি। আৰু সেইটোৱে আছিল ডিস্কিট মনেষ্ট্ৰি। এইখিনিয়ে, ইয়াত আৰু বহুত বিশেষ নাই, ইয়াত এই মূৰ্তিটোৱে বিশেষ হৈছে। সঁচাকৈ বহুত প্ৰকাণ্ড মূৰ্তি আৰু বহুত প্ৰকাণ্ড মূৰ্তি। এয়া চাওক আৰু সেইখিনি আছিল ডিস্কিট মনেষ্ট্ৰি। এতিয়া আৰু নুব্ৰালৈ গৈ আছোঁ, বাকী আৰু নুব্ৰাত লগ পাম। নুব্ৰাত আজি কেম্পিং হ'ব, তাতে থাকিম ৰাতিটো কেম্পত। অ'কে, চি ইউ দেয়াৰ।